بسم الله الرحمن الرحيم الحمد لله رب العالمين والصلاة والسلام على أشرف الأنبياء والمرسلين وعلى آله الطيبين الطاهرين وأصحابه الغر الميامين ثم أما بعد সম্মানিত শ্রোতামণ্ডলী আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু শবে কদর সম্পৰ্কে এখন ক্যালেন্ডাৰৰ এটা পোষ্ট দেখা পালোঁ য'ত মুছলিম শৰীফৰ 1786 নম্বৰ হাদিছৰ উদ্ধৃতি দি লিখা হৈছে যে হযৰতে উবাই বিন কাব রাদিয়াল্লাহু তাআলা আনহুৱে আল্লাহৰ কসম খাই পেলাই কৈছে যে 27 ৰাতি শবে কদৰ হয় আৰু এই কথাষাৰ আৱামৰ মাজত খুব মশহুৰ হয় খুব প্ৰসিদ্ধ যে 27 ৰাতি শবে কদৰ হয় যেটো এটা ভুল ধাৰণা হয় আৰু দুৰ্ভাগ্যবশতঃ এইবিলাক এনেকুৱা ধৰণৰ পোষ্ট আৰু এনেকুৱাবিলাকৰ হাদিছৰ উদ্ধৃতি দেখি পেলাই কিছুমান আলিম নুমা জুনাব যিবিলাক আচলতে আলিম নহয় জুনাব হৈ কোৱা মছজিদত ইমামতি কৰি আছে আৰু আলিমৰ লেবাদা পিন্ধি পেলাই তেওঁলোকে উৰি ফুৰে মানে আৱামৰ লগত কানেক্ট হ'বৰ কাৰণে আৱামক খুশ কৰিবৰ কাৰণে আৱামৰ এই ভুল ভ্ৰান্ত ধাৰণাটো তেওঁলোকে ভঙাৰ বিপৰীতে তেওঁলোকে এনেকুৱা ধৰণৰ কিছুমান উক্তি লৈ পেলাই আগবঢ়ি নোহোৱাকৈ কোনো কিতাপৰ অধ্যয়ন নাই ষ্টাডি নাই আৰু উৰি ফুৰে আৰু এই ইছলামিক ক্যালেন্ডাৰখন যিজনে বনাইছে তেখেতে খুবেই এটা প্ৰশংসনীয় কাম কৰিছে কিন্তু এই ইছলামিক ক্যালেন্ডাৰখন বনাবলৈ যাওঁতে আজে বাজে কিছুমান হাদিছ দি পেলাই যাতে উম্মতক বিভ্ৰান্ত নকৰে এইটো মোৰ তেখেতৰ প্ৰতি গুজাৰিশ হয় কাৰণ সেই পোষ্টটোত এনেকুৱা বুজাব বিচৰা হৈছে যে 27 ৰাতিহে শবে কদৰ হয় আৰু শবে কদৰ 27 ৰাতিত ফিক্সড হয় কিন্তু এটো একেবাৰে ভুল কথা হয় কাৰণ হাদিছত আল্লাহ ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ইয়াৰ একেবাৰে বিৰোধিতা কৰিছে কাৰণ বুখাৰী শৰীফৰ 2017 নম্বৰ হাদিছত হযরত মা আয়েশা রাদিয়াল্লাহু তাআলা আনহাই এটা রাওয়ায়াত বৰ্ণনা কৰিছে আল্লাহ ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইরশাদ কৰিছে তাহাররাউ লাইলাতুল কদরি ফিল উইতরি মিনাল আশরিল আওয়াখিরি মিন রমাদান আল্লাহ নবীয়ে কৈছিলে যে তোমালোকে ৰমজানৰ শেষ 10 দিনৰ অযুগ্ম ৰাতিসমূহত লাইলাতুল কদৰ শবে কদৰ অনুসন্ধান কৰিবা বিচাৰিবা তো এই হাদিছটোৰ পৰা বাৰুকৈ প্ৰমাণ হ'ল যে শবে কদৰৰ কাৰণে কোনো ফিক্সড ডেট আৰু কোনো ফিক্সড দিন নিৰ্ধাৰিত নাই আৰু সেই পোষ্টটোত মুছলিম শৰীফৰ যেটো ৰাৱায়াত হযরত উবাই ইবনে কাব রাদিয়াল্লাহু তাআলা আনহুৰ কসম খোৱা সেই যেটো ৰাৱায়াত যেটো লগোৱা হ'ল তো সেই ৰাৱায়াতটোৰ ব্যাখ্যা কৰি পেলাই দারুল উলুম দেওবন্দৰ শান শেখুল ইসলাম হযরত আল্লামা শব্বির আহমদ উসমানী নওয়ালাল্লাহু মারকাদাহু তেখেতৰ মুছলিম শৰীফৰ ব্যাখ্যাৰ গ্ৰন্থ ফাতহুল মুলহিম খণ্ড 5 পৃষ্ঠা নম্বৰ 98 এইদৰে লিখিছে ওয়া আকসারুল উলামাই আলা আন্নাহা লাইলাতুন মুবহামাতুন মিনাল আশরিল আওয়াখিরি মিন রমাদান ওয়া আরজাহা আওতারুহা ওয়া আরজাহা লাইলাতুন 27 ওয়া 23 ওয়া 21 আল্লামা উসমানী রাহিমাহুল্লাহ তাআলা লিখিছে যে বেছি সংখ্যক উলামাৰ মতটো হ'ল যে ৰমজান মাহৰ শেষ 10 দিনৰ ভিতৰত কোনো এক অজ্ঞাত আৰু গোপন নিশাত শবে কদৰ পাৰ হয় আৰু ৰমজানৰ শেষ 10 দিনৰ অযুগ্ম নিশাসমূহতেই শবে কদৰ পাৰ হোৱাৰ বেছি সম্ভাৱনা থাকে আৰু বেছি সম্ভাৱনা থাকে 27 ৰাতি 23 ৰাতি আৰু 21 ৰাতি যেহেতু এই তিনিটা ৰাতি অযুগ্ম ৰাতি হয় আৰু এয়া কেৱল সম্ভাৱনাহে ফিক্সড কোনো ক'ব নোৱাৰে কাৰণ ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম যিজন শরিয়ত হয় তেখেতেই এই ৰাতিটোৰ সম্পৰ্কে কোনো নিৰ্দিষ্ট তাৰিখ বা ডেট ফিক্সড কৰা নাই ঠিক সেইদৰে জামিয়া উলুম ইসলামিয়া আল্লামা বিন্নুরি টাউনৰ শেখুল হাদিস উস্তাজে হাদিস হযরত মাওলানা ফজল মুহাম্মদ ইউসুফ জাই সাহাব তেখেতে সহিহ মুসলিম শৰীফৰ এখন ব্যাখ্যা লিখিছে তুহফাতুল মুনঈম তো তুহফাতুল মুনঈমৰ তৃতীয় খণ্ডৰ 219 নম্বৰ পৃষ্ঠাত এই হাদিসৰ ব্যাখ্যা কৰি পেলাই লিখিছে हज़रत उबई बिन काब रज़ियल्लाहु ताला अन्हु ने जो कसम खाई है तो ये उनके देखने की बुनियाद पर है उन्होंने 27 रमज़ान में देखा था ये मतलब नहीं कि हमेशा ऐसा ही होता है जिस सहाबी ने रमज़ान के आखिरी आशरे में जिस ताक रातों में देखा उसने उसी तरह बयान किया ये दवाम और इस्तिमरार की बात नहीं है चूँकि ये रात आखिरी आशरे में ताक रातों में घूमती है तो जिसने जो देखा वही बयान कर दिया অর্থাৎ শবে কদৰ সংঘটিত হোৱাৰ যিবিলাক আলামত বা নিশানী আল্লাহ ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈ থৈ গৈছিলে তো সেই নিশানীবিলাকৰ ওপৰত বেছ কৰি পেলাই হযরত উবাই বিন কাবে 27 ৰাতি কোনোবা এদিন কৈছিলে যে আল্লাহৰ কসম এই 27 ৰাতিতে শবে কদৰ হয় কিন্তু ইয়াৰ অৰ্থ এটো নহয় যে এই 27 ৰাতিত শবে কদৰটো ফিক্সড হৈ গ'ল
আৰু যদি কিতাপবিলাকত চোৱা যায় তেনেহ'লে ফাতহুল বাৰীত ইবনু হাজাৰ আসকালানী ৰাহমাতুল্লাহি আলাইহিয়ে প্ৰায় 40টাতকৈ অধিক আকৱাল নকল কৰিছে, উক্তি নকল কৰিছে এই শবে কদৰ সম্পৰ্কে। গতিকে শবে কদৰক কেৱল 27 ৰাতিতে সীমাবদ্ধ কৰি দিয়া এইটো একেবাৰে মাৰাত্মক ভুল হয়। ঠিক সেইদৰে দাৰুল উলুম দেওবন্দৰ প্ৰাক্তন শেখুল হাদিছ সৈয়দি ওয়াসানাদি ওয়া মুৰ্শিদি হযৰতুল আল্লাম মুফতি ছাঈদ আহমদ পালনপুৰী নৱ্ৱৰাল্লাহ মাৰকাদাহু তেখেতৰ তিৰমিজি শৰীফৰ ব্যাখ্যাৰ গ্ৰন্থ তুহফাতুল আলমাইৰ 3য় খণ্ডৰ 169 নম্বৰ পৃষ্ঠাত এইদৰে লিখিছে, उलमा ने हजरत उबई बिन काब रज़ी अल्लाह ताला अन्हु की इस राय से इत्तेफाक नहीं किया क्योंकि उसका मदार जिस अलामत पर है वो गैर वाज़ेह है। एकेबारे हेखत तेखेते लिखिছে, चुनांचे उलमा ने इस राय को ज़्यादा अहमियत नहीं दी मगर आवाम ने हजरत उबई रज़ी अल्लाह ताला अन्हु की इस राय पर तकिया कर लिया जो ठीक नहीं है। शब कद्र पूरे महीने में दायर है, बस रमज़ान की हर रात में হাসবে তৌফিক ইবাদত কৰনি চাহিয়ে। তো গতিকে আৱামৰ মাজত যিটো এটা গলতফহমি আৰু বিভ্ৰান্তি আৰু ভুল এটা কথা চলি আছে যে 27 ৰাতিহে শবে কদৰ, তো এই বিভ্ৰান্তিটোক আমি দূৰ কৰিব লাগে উলামা সমাজে। আৰু ইয়াৰ পৰিৱৰ্তে আকৌ আমি হাদিছৰ উদ্ধৃতি দি পেলাই, হাদিছৰ কিতাপৰ উদ্ধৃতি দি পেলাই সেই ভুল ভ্ৰান্তিবিলাকক গৈ পেলাই ছাপোৰ্ট কৰি আছোঁ। গতিকে উলামা সমাজলৈ মোৰ এটা অনুৰোধ হয়, যিকোনো এটা হাদিছ শ্বেয়াৰ কৰাৰ আগত বা সেইটোক মানুহৰ মাজত প্ৰচাৰ কৰাৰ আগত তাৰ আগগুৰিখিনি চাই ল'ব আৰু অলপ কিতাপ ষ্টাডি কৰি ল'ব, সেই হাদিছটোৰ ব্যাখ্যা সম্পৰ্কে মুহাদ্দিছিনসকলে কি কথা লিখিছে। এই হাদিছৰ নাম্বাৰ দি হাদিছ প্ৰচাৰ কৰাৰ যিটো প্ৰৱণতা এইটোও কিন্তু ভয়ংকৰ হয় যদি সেই হাদিছটোৰ আমি সাৰা নাচাওঁ আৰু এই হাদিছটোৰ যদি আমি ব্যাখ্যা নাচাওঁ। আল্লাহ তাবাৰক ওয়া তাআলা আমাক সকলোকে হিদায়াত দান কৰক আৰু সহি কথা বুজাৰ আৰু প্ৰচাৰৰ তৌফিক দান কৰক। আকুলু কওলি হাযা ওয়া আস্তাগফিৰুল্লাহ লি ওয়া লাকুম ওয়া লিসাইৰিল মুছলিমিন ইন্নাহু হুৱাল গফুৰুৰ ৰহিম।